সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোই বিচাৰো। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। ইতিমধ্যে আপোনালোকে ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল লিখি গমে পাইছে খবৰসমূহ কোনকেইটা খবৰ হ'ব। তো প্ৰথমতে আপোনালোকক থুলমূলকৈ জনাই দিছো যে এই যি বিদ্যালয় প্ৰাধিকৰণ কৰা পৰ্টেল, যি পৰ্টেল মুকলি কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কৈছে কোনসকলে আবেদন কৰাক নকৰাক লৈ, আৰু ইয়াৰ সমান্তৰালকৈ গুৰু দক্ষিণাৰ যি আঁচনি আছে এইখিনি ক্ষেত্ৰত কি ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো বিভিন্ন ধৰণৰ এই সকলোখিনি কথা আগন্তুক 26 নিৰ্বাচন যিহেতু আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত কেনেদৰে কি হ'ব কি নহ'ব শেষলৈকে চাব। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ভিডিঅ'টো। নেক্সট প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে বিহপুৰীয়া বা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, এইখিনি তেনেদৰে কৈছে যে আগন্তুক যি 26 বিধানসভা নিৰ্বাচন আহি আছে, যদিও এতিয়া প্ৰাৰ্থী তালিকা তেনেদৰে ঘোষণা কৰা হোৱা নাই, কিন্তু বিহপুৰীয়া বা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা ডাঙৰীয়া। যিহেতু এতিয়া তেওঁ নতুনকৈ বিজেপিত যোগদান কৰিছে আৰু এইখিনি ক্ষেত্ৰত তেওঁৰ বাবে আমি চিন্তা কৰা, এইখিনি আমাৰ বাবে এইখিনি কাম হয়। তো এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সেইখিনি জনাইছে যে বিহপুৰীয়া বা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে এটা শক্তিশালী বিৰোধীৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ইচ্ছা। তো ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য ৰাখিছে যে এইবাৰ যি 26 বিধানসভা নিৰ্বাচনত এটা শক্তিশালী বিৰুদ্ধে তো এটা শক্তিশালী বিৰুদ্ধে এইখিনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা বুলি কৈছে দিলীপ শইকীয়া ডাঙৰীয়া। আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু বিৰোধী শিবিৰত এতিয়া দেখা গৈছে তেওঁলোকৰ মিত্ৰতাৰ প্ৰসংগ সেইখিনি আলোচনা হৈয়ে আছে। তো এইটো কথা কৈছে যে আমি কি হৈছে এটা শক্তিশালী বিৰোধীৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা আছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ মনৰ মন্তব্যখিনি আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে উত্তৰ পূবৰ আন্তঃগাঁথনি আমেৰিকা আন্তঃগাঁথনিৰ দৰে হৈছে। তো নীতিন গাডকাৰী ডাঙৰীয়াই মন্তব্য ৰাখিছে যে উত্তৰ পূবৰ যি এতিয়া আন্তঃগাঁথনি, এই আন্তঃগাঁথনি আমেৰিকা আন্তঃগাঁথনিৰ দৰে হৈছে আৰু আগতকৈ বহুতখিনি উন্নত হৈছে বুলি তেওঁ মন্তব্য ৰাখিছে নীতিন গাডকাৰী ডাঙৰীয়াই। নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে যে উত্তৰ পূবৰ আন্তঃগাঁথনি আমেৰিকা আন্তঃগাঁথনিৰ দৰে হৈছে বুলি কৈছে। নেক্সটটো খবৰ হৈছে আমাৰ মিত্ৰতা সকলো ঠিক হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যেতিয়া নেকি বিৰোধী মিত্ৰতা প্ৰসংগ আহি পৰে আৰু বিৰোধী মিত্ৰতা প্ৰসংগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত বিভিন্নভাৱে তেওঁ কটাক্ষ কৰা দেখা যায়। আৰু তেওঁলোকৰ যি মিত্ৰতা প্ৰসংগ যেতিয়া প্ৰশ্ন উত্থাপন কৰা যায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনায় যে আমাৰ মিত্ৰতা সকলো ঠিক হৈ আছে, সময়ত আনুষ্ঠানিকভাৱে সেইখিনি ঘোষণা হ'ব, সকলোৱে গম পাব বুলি তেওঁ মন্তব্য কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে বিৰোধীয়ে আজি এটা কথা কয় আকৌ কাইলৈ এটা কথা কয়। তো আজি যদি এটা কাইলৈ এটা কথা, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু বিৰোধীক তেনেদৰে কটাক্ষ কৰিছে তেওঁলোকক যে যদি আজি কিবা এটা কয় আলোচনাৰ ক্ষেত্ৰত তেওঁলোকৰ মিত্ৰতা এই যি হ'ব নহ'ব, কাইলৈ আকৌ কিবা এটা ক'ব, মুঠৰ ওপৰত তেওঁলোকৰ এই যি বিৰোধী কথা আজি এটা কাইলৈ এটা, এনেকুৱা ধৰণৰ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে ৰাইজৰ দলক বাদ দি বিৰোধীৰ মিত্ৰতাত নাথাকে অসম জাতীয় পৰিষদ। এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়ালৈ ৰুণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে যে যদি ৰাইজৰ দলক বাদ দি বিৰোধী মিত্ৰতাত নাথাকে অসম জাতীয় পৰিষদ, যদি ৰাইজৰ দলক বাদ দিবলৈ হয় তেনেহ'লে অসম জাতীয় পৰিষদো নাথাকাৰ কথা তেওঁ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে বা কৈছে এনেদৰে। আৰু এইটো কৈছে যে অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা ক্ষেত্ৰত আগবাঢ়ি আছে, এইখিনি আলোচনা হৈছে, আগতকৈ অলপমান এইখিনি বৰফ গলিছে, এনেদৰে মন্তব্য ৰাখিছে। তো দেখা যাব এইকেইদিনৰ ভিতৰতে তেওঁলোকৰ মিত্ৰতা প্ৰসংগত কি হয় নহয়, কেনেদৰে আগবাঢ়ে। নেক্সটটো খবৰ হৈছে ৰাজীৱ ভৱনত NSOIৰ ছাত্ৰ বিক্ষোভ কাৰ্যসূচী। তেওঁলোকে সেইখিনি প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিক্ষোভ তেনেদৰে এটা পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ৰাজীৱ ভৱনত NSOIৰ যি ছাত্ৰ বিক্ষোভ এইখিনি দেখা যায়। নেক্সটটো খবৰ হৈছে 13 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। দুদিনীয়া কাৰ্যসূচী ভ্ৰমণেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব আৰু 13 মাৰ্চত অহা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে এতিয়ালৈকে নিগেটিভ কথা কোৱা নাই।
তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে যি বাতৰি ওলাই আছে বা যেনেদৰে কৈছে সকলোৱে যে এইবাৰ অখিল গগৈ ডাঙৰীয়াৰ লগত মিত্ৰতা নহ'ব, অখিল গগৈ আউট বা ৰাজ্য দলৰ এইখিনি মিত্ৰতা বিচৰা নাই, তো যি যেনেদৰে ওলাই আছে, কিন্তু মই মোৰ খবৰ পাই থকালৈকে বা মোক খবৰ দি থকালৈকে কংগ্ৰেছে এতিয়ালৈকে নিগেটিভ কথা কোৱা নাই বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়ালৈকে এইখিনি নিগেটিভ কথা কোনো ধৰণৰ অহা নাই বা কোৱা নাই। তো এই কেইদিনৰ ভিতৰত গম পোৱা যাব, এইকেইদিন মানে অলপ সময়ৰ পিছতে এইখিনি গম পোৱা যাব বুলি তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে সৰুপথাৰ বৰপথাৰ ৰেলৱে ষ্টেচনত BG এক্সপ্ৰেছ ৰেল ৰখোৱাৰ ব্যৱস্থা। তো এতিয়া বহুতখিনি সুবিধা হ'ব। যি সৰুপথাৰ আৰু বৰপথাৰ ৰেলৱে ষ্টেচন আছে, ৰেলৱে ষ্টেচনত BG এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা সেইখিনি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল আৰু এইখিনি তেওঁলোকৰ বাবে বহুত বেছি সুবিধা হ'ব। নেক্সট খবৰ হৈছে অসমত এতিয়া উন্নয়নৰ ধুমুহা হৈছে, অভাৱনীয় বিকাশ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে যে হয়, অসমত এতিয়া উন্নয়নৰ ধুমুহা আৰু হৈছে অভাৱনীয় বিকাশ, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু চাৰিওফালে যদি চাই তেনেদৰে উন্নয়নৰ কাম আপোনালোকে হোৱা দেখিব আৰু এটা অভাৱনীয় বিকাশ হৈছে বুলি তেনেদৰে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে চাৰ্জশ্বিটখনে 2 নম্বৰ, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। যিহেতু জুবিন গাৰ্গৰ যি মৃত্যুৰ চাৰ্জশ্বিট, হত্যাৰ যি চাৰ্জশ্বিট, সেইখিনি ক্ষেত্ৰত শুধৰণি কৰিব লাগে আৰু ন্যায় প্ৰক্ৰিয়া সোনকালে কৰিব লাগে, জুবিন ক্ষেত্ৰত কাম সোনকালে কৰোৱাব লাগে, এইখিনি কথা জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো আৰু বহুত বেছি ভাল খবৰ যে যদি আপোনালোকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই জনাইছে ৰিলছ ভিডিঅ' আপোনালোকে দি পিনি প্ৰথম পুৰস্কাৰ 2 লাখ টকা পাব পাৰিব। তো যেনেদৰে চৰকাৰখনে কামখিনি কৰিছে সেইখিনি উল্লেখ কৰি দাঙি ধৰিব লাগিব। আৰু এই আপোনালোকে যদি দাঙি ধৰি ৰিলসমূহ আপোনালোকে নিৰ্দিষ্ট নাম্বাৰত তেওঁলোকে দিছে সেইখিনি তাত পঠায় আৰু আপোনালোকে ছ'চিয়েল মিডিয়াত দিব লাগিব। দিয়াৰ পাছত আপোনালোকে লিংকটো দি তাত আপোনালোকে দিলে, যদি আপোনালোকে প্ৰথম হয় তেনেহ'লে আপোনালোকে 2 লাখ টকাও পাব, এনেদৰে জনাইছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে চৰকাৰে অৱহেলা কৰিছে জুবিন ক্ষেত্ৰ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে চৰকাৰে অৱহেলা কৰিছে, কামবোৰ ভালকৈ কৰা নাই জুবিন ক্ষেত্ৰ, তো তেওঁলোকে অৱহেলা কৰিছে বুলি অখিল গগৈ ডাঙৰীয়াই সেইখিনি খুব প্ৰকাশ কৰিছে আৰু কৈছে। নেক্সট খবৰ হৈছে যি মই প্ৰথমতে কৈছিলোঁ যে হয়, বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ সকলোৱে আবেদন কৰক, পাছত পৰীক্ষা নিৰীক্ষা কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে। পৰ্টেলটো আবেদন কৰিবৰ বাবে দিয়া হৈছে। এতিয়া ভেঞ্চাৰ পৰ্যায়লৈ যিমানবোৰ বিদ্যালয় আছে, বিদ্যালয় মহাবিদ্যালয় আছে, তেওঁলোকক সেইখিনি আবেদন কৰিবলৈ বুলি কৈছে। তাৰপৰা তেওঁলোকক সেইখিনি পৰীক্ষা নিৰীক্ষা কৰা হ'ব যে কোনসমূহ বিদ্যালয় কৰিব পাৰি, কোনসমূহ বিদ্যালয় কৰিব নোৱাৰি বা কি কেনেদৰে কণ্ডিশ্যনত আছে, সকলোখিনি তেনেদৰে তেওঁলোকক সেইখিনি চোৱা চিতা হ'ব। আৰু যি গুৰু দক্ষিণা তেওঁলোকৰ সেইখিনিকো আবেদন কৰিব কৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গৈছিলে যে কিমানকৈ দিয়া হ'ব গুৰু দক্ষিণা, সেই যি তেওঁলোকক এককালীন দিয়াৰ কথা কৈছে যে প্ৰথমতে আবেদন কৰি ল'ব লাগিব, আবেদন কৰি লোৱাৰ পাছত কিমানজন শিক্ষক হৈছে, শিক্ষাগুৰু হৈছে, তাৰ ওপৰত নিৰ্ভৰ কৰি পিনি সেই কেনেকৈ দিয়া হ'ব এককালীন সেইখিনি ব্যৱস্থা পাছত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। চ' এতিয়া আপোনালোকে এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ বাবে আবেদন কৰক অতি সোনকালে পৰ্টেলত মুকলি কৰিলে ইতিমধ্যে। আৰু গুৰু দক্ষিণালৈ এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে। চ' আজি 25 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে